বৰ্তমান মুখ্যমন্ত্ৰী আমাৰ অসুস্থ আৰু অসুস্থতা হ'লে কি কৰিব লাগে মানুহে ৰেষ্টৰ প্ৰয়োজন নহয় জানো কিন্তু মুখ্যমন্ত্ৰীয়ে একদম ৰেষ্ট নাই লোৱা আৰু সেইটো কাৰণে তেওঁ আচলতে একেবাৰে ভাৰসাম্য হেৰুৱাই পেলাইছে। বন্ধু বান্ধৱীসকল কিয় কৈছোঁ কথাটো আপোনালোকে গম পাইছে। একেবাৰে দুখৰ বিষয়, মুখ্যমন্ত্ৰী এজনৰ মুখৰ লেকাম নাইকিয়া হোৱাটো একেবাৰে দুৰ্ভাগ্যজনক কথা। বিশেষতে আপোনালোকক কওঁ, কংগ্ৰেছে হওক বা যোনেই নহওক, কিন্তু এতিয়া মই দেখিছোঁ কংগ্ৰেছ উজনিয়েই হওক বা নামনিয়েই হওক, বৰদোৱা হওক বা তেজপুৰত হওক বা জালুকবাৰীত হওক বা কামাখ্যাতে হওক, কথাটো কৈছোঁ, য'তে গৌৰৱ গগৈ যায় ত'তেই তেওঁলোকক গৌৰৱ গগৈয়ে ভূতে খেদি ফুৰে আৰু কিছুমান ভেৰুণীয়া গুণ্ডা ৰাখে আৰু গুণ্ডা ৰাখি পেলাই তেওঁলোকে কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। এতিয়া মই কওঁ শুনক, কিয় এই কথাটো কৈছোঁ, তেওঁলোকে যিসকলে মই দেখিছোঁ তেজপুৰত যি নেকি ভৈৰৱ মন্দিৰত যাওঁতে যিখিনি পৰিস্থিতিৰ সৃষ্টি হৈছে বা সেই বৰদোৱাত যাওঁতে, কিন্তু তেওঁলোকৰ এইটো আছেনে নাই? যদি এইটো আছে তেওঁলোকে লাজ পাব লাগে। আৰু মই এই ভৈৰৱকুণ্ড সেইফালে যোৱা কথা কৈছোঁ, মই তেজপুৰত যোৱালৈ কৈছোঁ দেই। তাত এজাক মানুহে কি কৰিছে, গৌৰৱ গগৈক বাট আগচি ধৰিছে, কিবা কিবি কৈছে, মানে সোমাবলৈ নিদিয়ে, আমাৰ ইয়াত কিছুমান নিয়ম নীতি আছে, অনেক কথা কৈছে আৰু সেইখিনি বাবা মই লগাই দিবলৈ নাযাওঁ, আপোনালোকে নিজে দেখিছে। কিন্তু তেওঁলোকক প্ৰশ্ন কৰিছোঁ, যিখিনি মঠ মন্দিৰ তেওঁলোকে দৰ্শন কৰিবলৈ গৈছে, এটা আশীৰ্বাদ লওঁ বুলি গৈছে, সেইবিলাক মঠ মন্দিৰ তেহেঁতৰ মাক বাপেকে বনোৱা নে মিয়াসকলে বনোৱা? ক'ব পাৰিবনে? তেওঁলোকে মিয়াসকলে বনোৱা ঘৰটো তেওঁলোকে একেবাৰে গোটেইটো মানে জুবুৰিয়াই ধুই লয় নেকি? তাৰপিছত তেওঁলোকে পূজা পাৰ্বণ কৰে নেকি? লাজ পাব লাগে। মিয়াই বনাই দিয়া মঠ মন্দিৰত তেওঁলোকে দাদাগিৰি দেখাবলৈ লাজ পাব লাগে। উপদেশতকৈ আৰ্হি ভাল। তেওঁলোকে যে মিয়া মানুহে বনোৱা সেই মন্দিৰটোক লৈ পেলাই তেওঁলোকে যি মানে বিতৰ্কিতমূলক মন্তব্য আগবঢ়াইছে, চবতে গোটেইখিনি কথাকে কৈছোঁ, A to Z সকলোখিনি কথাকে কৈছোঁ। মই কাকো মই ভয় কৰি পেলাই কথা কোৱা মানুহ মই নহয়, মই কাৰো খাই থকা নাই, মুঠতে নিজে কৰিছোঁ, নিজৰ ঘৰখনৰ মানুহে খুৱাইছে আৰু তেনেকৈ চলি আছোঁ। গতিকে যিটো হয় সেইটো কমেই। আপোনালোকে কওকচোন। আৰু এই ফালৰ এই কিবা চিটু বৰুৱানে সেইটো এটা বাপৰে মিয়াক মাৰিমেই, মিয়াক কাটিমেই, সেই ধেমা ধৰা কিতাপো কৈছোঁ মই কথাটো। তেওঁলোকে যে য'ত এইটো আমাৰ এইটো তামাৰ এনেকৈ কৰি পেলাই যে মঠ মন্দিৰৰ ওপৰত যে দাদাগিৰি দেখায় আৰু তাৰ পৰা বিয়পাইছে, মই দেখিছোঁ এই নামনি ছাইডে বিয়পাইছে, তাতো কিবা বজৰং দলে মই দেখিছোঁ লেবাৰ কেইটামানৰ এটা বিল্ডিং দেখিছোঁ, আপোনালোকেও হয়তো দেখিছে। মই এনেকৈ লগাই দিব পৰা মই সেইটো নাজানো, সেইটো কাৰণে মই হেৰি কৰা নাই। বিল্ডিং বনাইছে, তাত বজৰং দলে গৈ পেলাই হাতত একদম দাণ্ডা লৈ, চশমা এযোৰ লগাই লৈ গৈছে, দাণ্ডা লৈ পেলাই একদম তহঁতে কাম বন্ধ কৰিবিনে, কাম বন্ধ কৰিবিনে? সেইকেইটাক কৈছোঁ মই, সেইকেইটাক কৈছোঁ, তহঁতে যে সেই বিল্ডিঙৰ কামটো আধৰুৱাকৈ থৈ যেতিয়া তেওঁলোক যাব, সেই মিস্ত্ৰীসকল যেতিয়া গুচি যাব, তেহেঁতৰ দম আছেনে বোলে এই বিল্ডিংটোৰ কাম আমি কৰি দিম? পাৰিবনে? মিয়াই যদি পাৰিব, কেনেকৈ পাৰিব জানেনে? আকৌ মিয়া পুকৰতেই যাব লাগিব। মিয়াৰ পুকৰ চেলেকি আকৌ মিয়াকে আনি পেলাই তেওঁলোকে কাম কৰাব। তেতিয়া কিন্তু সেই যিকেইটাই কাম কৰাব সেইকেইটা কিন্তু আকৌ তেতিয়া মিয়া নহয় দেই, সেইকেইটা একেবাৰে আমাৰ হিন্দু হ'ব। গতিকে সেইবিলাক দাদাগিৰি যদি গুৱাহাটীত মানে যেতিয়া নেকি ফ্লেট বনাই আছে, গুৱাহাটীত যদি সেই দাদাগিৰি দেখাবলৈ যায়, তেহেঁতক কাণৰ তলত বহুৱাই পেলাই ভাল পঠাই দিব। গতিকে তেওঁলোকে যে সেইটো দেখালে বোলে ইয়াৰ পৰা যাবই লাগিব বুলি যে কৈছে, তেওঁলোকে পাৰিব খেদিব? তেওঁলোকে পাৰিবনে সেই মিয়াৰ ঠাইখিনি বা মিয়াৰ যিখিনি কাম কৰে সেই কামখিনি তেওঁলোকে কৰিব পাৰিবনে? দম আছেনে? সেইটো কেতিয়াও নাই। আৰু নাথকাৰ পিছত তেওঁলোকে এইবিলাক ফটুৱামি কৰি ফুৰিছে, ফটুৱামি। আৰু সেইকাৰণে কৈছোঁ, আমাৰ মুখ্যমন্ত্ৰীৰ আণ্ডাৰতে যিহেতু এইবিলাক হৈছে, মুখ্যমন্ত্ৰীয়ে ৰাখিছে এইবিলাক পোহনীয়া গুণ্ডা, পোহনীয়া জন্তু, জানুৱাৰ বুলি কয় যে। কিন্তু কি হৈছে জানেনে? মুখ্যমন্ত্ৰী একেবাৰে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। আৰু সেইকাৰণে তেওঁ আজিৰ দিনটো যিহেতু 8 তাৰিখ, আৰু 8 তাৰিখে দেখা যাব কি হয়নে নহয়। ইমান টেটু ফালি এটা এই নলবাৰীৰ সেইটো মলুৱাটো, এইটো গিৰগাই চৰ্দাৰটো চুৰটো, সেই চুৰটোৱেও মানে গৌৰৱ গগৈ মুঠতে মুখখন এনেকৈ বেকা কৰি ল'ব, লৈ পেলাই মুঠতে তাৰ সেইবিলাকেই, মুঠতে তহঁতৰ ইমান জাকেই, একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে তহঁতৰ এই চামচা সোপাই বাৰু গৌৰৱ গগৈ পুকৰত কামুৰি পেলাই কি ভাল পাওঁ বাৰু কচোন? সেইটোৱে মই বুজি নাপাওঁ। আৰু এটা কথা,
এটা খুব বিতৰ্কিতমূলক হৈ আছে। যিয়ে নহওক কিয়, যেতিয়া নেকি মিছা কথা কিছুমান ক'ব, সেইটোত আমাৰ মানে আঙুলিয়াই দিয়াটো আমাৰ কৰ্তব্য। কি হৈছে জানেনে? মীৰা বাইদেউ, ভূপেন বৰা এনেকৈ যেতিয়া গৈছিলে, কিবা কথাত হয়তো ভূপেন বৰাই কিবা এটা দেখাইছিলে। কি নহ'ল? এনেকৈ দেখুৱাটো সেইটো কিবা বেয়া কথা হ'ল নেকি? সেইটো হয়তো কিবা দেখাবও পাৰে, কিন্তু চোৰেহে চোৰৰ ঠেং দেখে। আৰু তেওঁলোকে সেইটোকে একেবাৰে কাৰ চিন মাৰি মাৰি, কিছুমান এনেকুৱা ধেমা ধৰা মিডিয়া আছে নহয়, কাৰ চিন মাৰি 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 সেইটো দেখাইছে, মানে অচিল্য ইংগিত দিছে বোলে। হেৰৌ, তহঁতৰ দলত যে এই মীৰা বাইদেউ বা ভূপেন বৰাক যে অচিল্য ইংগিত দিছে বুলি যে মুখ্যমন্ত্ৰীয়ে কৈছে, সেই মুখ্যমন্ত্ৰীজনৰ মাথাত কিবা আছেনে নাই বাৰু? আপোনালোকে কওকচোন। হোৱাই নোহোৱাই এই গৌৰৱ গগৈ, এই ভূপেন বৰা, এই মীৰা বাইদেউ, এই বোলে কিবা অচিল্য ইংগিত দিছে। কেনেকৈ জানিলে অচিল্য ইংগিত দিছে বুলি? অচিল্য ইংগিত তোমালোকৰ তাতেহে চলে। কাৰণ তোমালোকে নিজেই কৈছিলা 4টা বজাৰ পিছত বা আমুক ইয়াত আহিব নোৱাৰিব, অফিচত আহিব নোৱাৰিব, কৈছিল নে নাই বাৰু? নিশ্চয় কৈছিলে। বিজেপি অফিচত যাব নোৱাৰিব, কাৰ্যালয়ত, হয় না নহয়? মতা মানুহ প্ৰৱেশ নিষেধ, তাৰমানেনো কি? আৰু তোমালোকৰ দেখোন সেইবিলাকে ৰাস্তাই ঘাটেও দেখোন একেবাৰে সেই কুকুৰ মেকুৰীও কিজানি আজিকালি লাজ পায়। ৰাস্তাই ঘাটে যি কৰ্ম কৰি থাকে বিজেপি কৰ্মীবিলাকে বা বিজেপি সেই নেতাবিলাকে, ৰাস্তাই ঘাটে যেনেকুৱা কৰে, হয়তো আজিকালি কুকুৰেও লাজ পায়। নেদেখোঁ, আজিকালি কুকুৰক তেনেকৈ নেদেখোঁ দেই, ৰাস্তাই ঘাটে সেইবিলাক কৰি থকা। গতিকে তহঁতৰে তেনেকুৱা চৰিত্ৰ। সেইকাৰণে কৈছোঁ, চোৰেহে চোৰৰ ঠেং দেখা পায়। আৰু যি নেকি তহঁতে গমেই পাওঁ যে গৌৰৱ গগৈ 8 তাৰিখে ফচিব, গৌৰৱ গগৈ 8 তাৰিখে জেলত যাব, তাৰপিছতো গৌৰৱ গগৈ ভূতে তহঁতক কিয় লম্ভি থাকে? নিশ্চয় তহঁতে জানিছ যে গৌৰৱ গগৈৰ গাত দোষ নাই, ৰাইজে গৌৰৱ গগৈক আঁকোৱালি ল'বই। গতিকে আমি গৌৰৱ গগৈ হৈ পেলাই কিছুমান মানে বিতৰ্কিতমূলক কথা ক'ব লাগিবই। আৰু য'তে মই কৈছোঁৱেই, সেই চামচাখিনিক কৈছোঁ, যিসকল চামচাই য'তে ত'তে বাধা দিয়ে, লাজো নাপায়। কিছুমান একে বয়সস্থ মানুহকো দেখিছোঁ মই। দেখাৰ পিছত তেওঁলোকেও কৈছে, মানে তেওঁলোকেও আহি পেলাই তাত একেবাৰে ইছৰাম, এই মানে এই মন্দিৰত সোমাবলৈ নিদিয়ে, আমাৰ নিয়ম নীতি আছে। তাৰমানে হেৰিৰ লগত, গৌৰৱ গগৈৰ লগত মানে কি হৈছে, মুছলিম মানুহো গৈছে, হয় নে নহয়? মিয়া মানুহ গৈছে, সেইটো কাৰণে মন্দিৰত সোমাবলৈ নিদিয়ে। হেৰৌ, যিটো মন্দিৰত নেকি তহঁতে পূজা পাৰ্বণ কৰি থাক, সেই মন্দিৰকেইটা আকৌ সেই মিয়ায়ে বনোৱা, মিয়াই হাগি পেলাই, পোকৰ ধুৱে নে নুধুৱে তেনেকেই বনোৱা। তেনেকৈ কৈছোঁ আৰু দেই, আপোনালোকে বেয়া নাপাব, মিয়া ভাইসকলকো কৈছোঁ, আপোনালোকে বেয়া নাপাব, মই উদাহৰণটো দিছোঁ। তাৰপিছতো কি হয়, সেইটো মন্দিৰ ভাল হয়, আৰু সেইটো মন্দিৰত তহঁতে এতিয়া সোমাবলৈ নিদিয়। ফটুৱা বুলি কয়, এইবিলাকক ফটুৱা বুলি কয়। গতিকে বন্ধু বান্ধৱীসকল, এই ফটুৱামি কিবাকিবি, আৰু এই ভূপেন বৰাক তেওঁলোকৰ নিচিনা অভদ্ৰ অসভ্য বুলি ভাবিছে নেকি? বা সেই মীৰা বাইদেউ সেই জ্যেষ্ঠ এগৰাকী মহিলা, সেই মহিলাগৰাকীক ভূপেন বৰাই বাৰু সেইবিলাক ইংগিত দিবনে? কওকচোন। কিবা কথাৰ প্ৰসংগত কিবা এটা দেখালে, আৰু সেইটোকে মানে তেওঁলোকে কি কৰিলে, মানে কিবা এটা কয় নহয়, তিলটোকে তালটো কৰি ধৰফৰাই আছে। আৰু যিসকলে তিলটোকে তালটো, বিশেষতে মই কওঁ দেই, মুখ্যমন্ত্ৰীয়ে হওক বা যিসকলে এতিয়া কৈ আছে যে অচিল্য ইংগিত দিছে, তেওঁলোকক মই কওঁ, তহঁতৰ বায়েৰ, ভনীয়ে, ঘৈণীয়ে, জীয়েৰ, ল'ৰা কথা নকওঁ, ল'ৰাই তেনেকৈ উলংগ হৈ নেদেখায়। যি কানি কাপোৰ পিন্ধি পেলাই আধা ওলোৱা আধা সোমোৱা তেনেকৈ যে পিন্ধি যায়, তহঁতে সেয়া কি অচিল্য নেদেখ? তহঁত বৰ ভাল কাৰণে তহঁতৰ ল'ৰা ছোৱালী লেংটা হৈ থাকে, এফাল ওলাই থৈ দিয়ে। আৰু আচলতে লাজ পাব লাগে, এইবিলাক কিছুমান কথাত অচিল্য বুলি ক'বলৈ। আচলতে তহঁতে চোৰেহে চোৰৰ ঠেং দেখ, তহঁতৰ ঘৰবিলাকতে আচলতে তেনেকৈ চাগে কিবা ইংগিত দেখাও। সেইকাৰণে তহঁতে কি কৰিছ, সেই মানুহজন, যিজন কি ভূপেন বৰা হওক বা মীৰা বাইদেউকে হওক, তহঁতে সেইবিলাক বিতৰ্কৰ মাজত মানে সোমোৱাবলৈ চেষ্টা কৰি আছ। তহঁতে যিমানেই নোসোমোৱা, নাহিব পাৰে, কংগ্ৰেছ চৰকাৰ নাহিব পাৰে, কিন্তু তহঁতৰ এইবিলাক দেখি শুনি মানুহ চুপ হৈ থকা নাই। গতিকে বন্ধু বান্ধৱীসকল, আৰু কিমান কি ক'ব, লাজেই লাগে কিছুমান কথা ক'বৰ কাৰণে। গতিকে বহুখিনি কথা কৈ দিলোঁ দিয়কচোন, আৰু আপোনালোকে বেয়া নাপাব। যিখিনি হয় মই সেইখিনি কৈছোঁ, আপোনালোকে নিজে কওকচোন, হয়নে নহয় বাৰু? মই কোৱা কথাটো মিছা নেকি? যিকেইটাই যে এতিয়া মিয়া খেদো এটাই এইফালে বজৰং দল মাজতে দেখিছিলে, সেইটো আকৌ এতিয়া আজি মই এটা নিউজ দেখিছোঁ, একদম বিল্ডিং এটা বনাই আছে, 5তলা 6তলামান বিল্ডিং এটা বনাই আছে, মিয়াখিনিক আহি দাবী ধমকি দিছে। আৰু সেইকেইটা ধেমাধৰাক কৈছোঁ, তহঁতে পাৰিবিনে? মিয়াৰ ঠাই কামখিনি তহঁতে কৰিব পাৰিবি? দম আছে?
নাই। তহঁতে সেই মিয়াই বনাই দিয়া ঘৰটোৰ তলতে থাকি নিমখে চিমখে এজাক জাবৰে জোথৰে খাবি, খাই পেলাই তেনেকৈ লাফাংগা হৈ বুলিয়ে ঘূৰি ফুৰিবি। লাফাংগা বুলি এটা শব্দ আছে নহয়, সেই লাফাংগা। আৰু অখিল গগৈ মতে এইটোক কয় ফকলেণ্ড, সেইটো ফকলেণ্ডৰ কথা। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।